Parents Academy আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম কাৰেক্ট টেন্সৰ বিষয়ে। সো আজি স্পেশালি আমি ডিসকাস কৰিম 2001 বৰ্ষত অহা এইচএস ফাইনেলত কোৱেশ্চনবোৰ ডিসকাস কৰিম। এনেকৈ আমি 2001 বৰ্ষৰ পৰা 2001 ৰ পৰা 2024 2024 বৰ্ষলৈকে অহা কোৱেশ্চনবোৰ আমি সলভ কৰিম। 2024 লৈকে অহা কোৱেশ্চনবোৰ সলভ কৰিম। যদি তোমালোকে এই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ ভালকে তোমালোকে সলভ কৰা আৰু ৰুলছবোৰ শিকি লোৱা তেতিয়া যিকোনো ধৰণৰ কোৱেশ্চন তোমালোকৰ ফাইনেল পৰীক্ষাত আহক ধুনীয়াকে তোমালোকে আনসাৰ লিখিব পাৰিবা। এনেদৰে আমি ৰুলছৰ লগত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ সলভ কৰিম। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথম কোৱেশ্চনটো হৈছে মিষ্টাৰ শৰ্মা লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। সো কাৰেক্ট টেন্স কৰাৰ ৰুলছ হৈছে প্ৰথমতে আমি সেন্টেন্স যোনটো থাকিব সেইটো আমি চিনাক্তকৰণ কৰিব লাগে। এই সেন্টেন্সটো কোন টেন্সত আছে। তোমালোকে আনসাৰ লিখাৰ আগতে প্ৰথমতে সেন্টেন্সটো তোমালোকে ফাইন্ড আউট কৰিবা যে কোন টেন্সত আছে। টেন্স চিনাক্তকৰণ কৰিব লাগিব। যদি তোমালোকে টেন্স উলিয়াব নোৱাৰা তেতিয়াহ'লে সেন্টেন্সটো তুমি কাৰেক্ট কৰিব নোৱাৰিবা। সো এই সেন্টেন্সটো আমাৰ মিষ্টাৰ শৰ্মা লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে এই সেন্টেন্সটো কোন টেন্সত হ'ব। সো কিছুমান এডভাৰ্ব থাকে সেন্টেন্সবোৰত কেতিয়াবা এডভাৰ্ব নাথাকে আমি টেন্স মিনিংৰ লগত মিলাই আমি কৰিব লাগে। আৰু মানে বেছিভাগ সেন্টেন্সত আমাৰ এডভাৰ্ব দিয়া থাকে। ইয়াত কি দিয়া আছে মিষ্টাৰ শৰ্মা লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। ইয়াত লাষ্ট ফ্ৰাইডে আছে। আর আমি জানো যে যদি কোনো সেন্টেন্সত লাস্ট ফ্রাইডে লাস্ট মানডে ইয়েস্টারডে এগো ওয়ান্স আপন এ টাইম এইবোৰ থাকে সেন্টেন্স কোন টেন্সৰ হয় পাস্ট ইনডিফিনিট টেন্সৰ হয়। মই আকৌ ৰিপিট কৰি আছো যদি কোনো সেন্টেন্সত লাস্ট ফ্রাইডে লাস্ট মানডে ইয়েস্টারডে এগো ওয়ান্স আপন এ টাইম এইবোৰ থাকে তেন্তৰ সেন্টেন্স কোন টেন্সত হয় পাস্ট ইনডিফিনিট। ঠিক আছে এই সেন্টেন্সটো হ'ব পাস্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স। ওকে নেক্সট মনত ৰাখিবা পাস্ট ইনডিফিনিট টেন্সৰ সেন্টেন্সক যেতিয়া আমি কাৰেক্ট কৰিম বা কাৰেক্ট টেন্স কৰিম সদায় ভাৰ্বৰ সেকেন্ড ফৰ্ম বহে বা পাস্ট ফৰ্ম বহে বা বি টু বহে। মানে পাস্ট ইনডিফিনিট টেন্সৰ সেন্টেন্সক আমি কাৰেক্ট টেন্স কৰোতে সদায় কি লিখিব লাগে ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব থাকিব ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব থাকিব ইয়াৰ 2 নম্বৰ ৰূপ লিখিব লাগে। এতিয়া মই তোমালোকক সংক্ষেপত কৈ দিও যে বি টু যদি কোৱা হয় আমাৰ যদি কোৱা হয় গড় বি টু কি হ'ব গড় গ ভাৰ্বৰ যদি গ ভাৰ্বটো ব্ৰেকেটত থাকে তেতিয়াহ'লে ইয়াৰ বি টু কি হ'ব ৱেন্ট হ'ব। আমি আগতে পাইছো ভাৰ্বল লিষ্ট গ ভাৰ্বৰ বি টু কি হ'ব ৱেন্ট হ'ব। গ ভাৰ্বৰ বি টু কি হ'ব ৱেন্ট হ'ব। মানে ব্ৰেকেটত যদি যিটো ভাৰ্ব থাকিব তাৰ আমি সেকেন্ড ফৰ্ম লিখিব লাগে। ঠিক আছে যেতিয়া সেন্টেন্সটো পাস্ট ইনডিফিনিট টেন্সৰ হয় ইয়াত ব্ৰেকেটত কি দিয়া আছে লিভ ভাৰ্ব যদি লিভ ভাৰ্বৰ বি টু কি হ'ব নিশ্চয় লেফট হ'ব। আনসাৰটো কি হ'ব মিষ্টাৰ শৰ্মা লিভৰ বি টু কি হ'ব লেফট এল ই এফ টি লেফট হৈছে হৈ গ'ল। বাকিখিনি একে থাকিব ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। একেবাৰে সহজ তোমালোকে যদি সেন্টেন্সখিনি উলিয়াব পৰা কোন টেন্সত আছে বাকিখিনি কাৰেক্ট টেন্স কৰা একেবাৰে সহজ। ঠিক আছে জাস্ট আমি চাব লাগিব সেন্টেন্সটো কোন টেন্সত পাস্ট ইনডিফিনিট টেন্সৰ হলে ব্ৰেকেটত যিটো ভাৰ্ব থাকিব তাৰ সেকেন্ড ফৰ্ম হয়। ওকে নেক্সট কোৱেশ্চন the train start at 9 o'clock each morning. So এই সেন্টেন্সটো কোন টেন্সত হ'ব each morning আছে। সো each morning আছে আৰু each morning যদি কোনো সেন্টেন্সত থাকে each morning কোনো সেন্টেন্সত থাকে মনত ৰাখিবা each morning every day every week always generally regularly এইবোৰ থাকিলে সেন্টেন্স সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্সত। ঠিক আছে সো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰোতে আমি সাবজেক্ট চাব লাগিব। সাবজেক্ট যদি থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় ভাৰ্বৰ লগত কি আহে এস বা ইএস আহে। ইয়াত সব কি দিয়া আছে সাবজেক্ট দিয়া আছে দা ট্ৰেইন কি দিয়া আছে দা ট্ৰেইন সাবজেক্ট আছে দা ট্ৰেইন হৈছে থাৰ্ড পাৰসন সিঙ্গুলার সেইকাৰণে ভাৰ্বৰ লগত এস বা ইএস লিখিব লাগিব আৰু স্টার্ট ভাৰ্বৰ লগত কি হ'ব এস হ'ব এস টি এ আৰ টি আমি এটা এস লগাই দিম ইয়াত। ঠিক আছে at 9 o'clock each morning বাকিখিনি একে থাকিব এইখিনি তোমালোকে লিখিলো আহিবা বহি। ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এই সেন্টেন্সটো কোন টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট কাৰণ each morning আছে। কেতিয়াবা এভৰি ডে এভৰি উইক ৰেগুলাৰলি জেনাৰেলি এইবোৰ থাকিব পাৰে এইবোৰ থাকিলে কোন টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট। আই হোপ নিশ্চয় ক্লিয়াৰ হৈছে। কিবা ডাউট থাকিলে তোমালোকে মোক কোৱেশ্চন কৰিবা মই বুজাই দিয়াৰ চেষ্টা কৰিম। নেক্সট কোৱেশ্চন হি বিহেভ এজ দো হি বি মেড। So এই সেন্টেন্সটো আমি কারেক্ট কৰিম প্ৰথমতে আমি চাব লাগিব ফার্স্ট অফ অল উই হ্যাভ টু ফাইন্ড আউট দ্য টেন্স কোন টেন্সত আছে আমি টেন্স চিনাক্তকৰণ কৰিব লাগিব। ইয়াত কি দিয়া আছে এজ দো মনত ৰাখিবা কোনো সেন্টেন্সত এজ দো এজ ইফ আই উইশ এইবোৰ থাকিলে কোন টেন্স হয় পাস্ট ইনডিফিনিট।
মই আকৌ ৰিপিট কৰি আছো এজ দো এজ ইফ এইবোৰ থাকিলে কোন টেন্স হয় পাষ্ট ইনডিফিনিট টেন্স হয় আৰু ব্ৰেকেটত বি দি আছে মনত ৰাখিবা সেন্টেন্স যেতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ হ'ব আৰু ব্ৰেকেটত যদি বি থাকে কি থাকে বি বিৰ সলনি আমি সদায় কি লিখিম ওয়ার লিখিম ডব্লিউ ই আর ই ওয়ার লিখিবা ঠিক আছে ব্ৰেকেটত যদি বি থাকে সেন্টেন্স যেতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ হ'ব বিৰ সলনি সদায় কি লিখিব লাগিব ওয়ার লিখিব লাগিব ঠিক আছে এর আনসার কি হ'ব he behaved as though বিৰ সলনি কি হ'ব ওয়ার হ'ব as though he were mad ঠিক আছে I hope তোমালোকে বুঝি পাইছা নিশ্চয় ইমান কষ্ট নহয় তোমালোকে জাস্ট আমাক ফলো কৰি যাবা বহুতো ছাত্ৰ ছাত্ৰী অলৰেডি আমাৰ লগত সংযোগ স্থাপন কৰিছে আমাৰ ষ্টাডি লিডছ এপতে কোৰ্সত আমাৰ জয়েন হৈছে যে তোমালোক জয়েন হোৱা নাই আমাৰ লগত জয়েন হৈ যাবা এইবোৰ ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আমাৰ লগত পাবা প্ৰেক্টিছৰ কাৰণে আমি কোৱেশ্চন দিম তোমালোকৰ ফাইনেলৰ কাৰণে আমি প্ৰেক্টিছ পেপাৰো দিম যিসকলে আমাৰ এপ ডাউনলোড কৰা নাই এইটো ভিডিঅ ডেসক্ৰিপচনত যদি আমাক ইউটিউবত চাই আছা ডেসক্ৰিপচন লিংক দি আছে আমাৰ এপ ডাউনলোড কৰি লবা ঠিক আছে বা হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে এইটো ভিডিঅ ডেসক্ৰিপচনত তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ যাবা ধুনীয়াকৈ তোমালোকৰ গ্ৰামাৰ আমি সলভ কৰি দিম কোনো চিন্তা কৰিব নালাগে নেক্সট কোৱেশ্চন Ram went out after he locked the door এই সেন্টেন্সটো কোন টেন্স হ'ব আফটাৰ আছে নাই আমি এটা নিয়ম পাইছো যে আফটাৰ বিফৰ এটা নিয়ম পাইছো আফটাৰ বিফৰৰ এটা পাৰ্ট যদি আমি পাইছিলো পাষ্ট ইনডিফিনিট টেন্সত থাকে আনটো পাৰ্ট হৈ যায় কোন টেন্সত পাষ্ট পাৰফেক্ট টেন্সত হয় এই সেন্টেন্সটোৰ এই পাৰ্টটো আছে কোন টেন্সত পাষ্ট ইনডিফিনিট এই কাৰণে সেই পাৰ্টটো হৈ যাব কোন টেন্সত পাষ্ট পাৰফেক্ট টেন্সত আনসাৰটো কি হ'ব Ram went out after he কোন টেন্সত পাষ্ট পাৰফেক্ট he had past perfect plus structure subject plus had next verb start from local start from give lock after he had locked the door লিখিলো তোমালোকে এইখিনি অলপ আতৰি দিছো মই আকৌ ৰিপিট কৰি আছো এই সেন্টেন্সটো আমি কৰি আছো কোন টেন্সত পাষ্ট পাৰফেক্ট টেন্সত কৰিছো কাৰণ আফটাৰ আছে সেন্টেন্সটো এটা অংশ আছে পাষ্ট ইনডিফিনিট আনটো অংশ আমি কোন টেন্সত কৰিছো পাষ্ট পাৰফেক্ট টেন্সত কৰিছো এই কোৱেশ্চনবোৰ তোমালোকে পৰীক্ষাত বাৰম্বাৰ ৰিপিট কৰে এইখিনি তোমালোকে ভালদৰে শিকিব লাগিব ঠিক আছে আৰু পৰীক্ষাত তোমালোকে ভাল ৰিজাল্ট বা ইংলিশত তোমালোকে 90 প্লাস পাবলৈ হলে এই সৰু সৰু কথাবোৰ তোমালোকে ভালদৰে শিকিব লাগিব টেন্সৰ ৰুলখিনি শিকিব লাগিব ঠিক আছে নেক্সট আমাৰ question is the light went out while I read a book newspaper yes what while ase while to ka sentence motoliba while to ka sentence or eta অংশ যদি কি থাকে when বা while to ka sentence or eta অংশ যদি past indefinite tense থাকে আনটো অংশ হ'ব কোন টেন্স past continuous tense হ'ব ঠিক আছে ইয়াত কি আছে past indefinite tense এটা অংশ সেই কাৰণে হেতু সাইড হ'ব কোন টেন্সত past continuous tense আচ্ছা কি হ'ব the light went out while I কোন হবে past continuous tense করিম while I was reading ঠিক আছে while I was reading বাবলত কি আই যাব a newspaper I hope তোমালোকে বুঝি পাইছা কোন টেন্সত কইছো past continuous tense আমি কৰিছো next question I write the letter before he arrived কি আছে before আছে মতাই ভাই কোশ্চনবোৰ বারম্বার ৰিপিট কৰে before আছে before টকা সেন্টেন্সৰ এটা অংশ আছে past indefinite দিলে আনটো অংশ হ'ব কোন টেন্সত past perfect টেন্সত মত ৰাখিবা before টকা সেন্টেন্স আনসারটো কি হ'ব past perfect I লগত কি আহিব সাবজেক্ট কি আছে I past perfect আছে স্ট্ৰাকচাৰ সাবজেক্টত কি হ'ব had I had verb start from written I had written the letter before he arrived I hope তোমালোকে বুজি পাইছা এইকেইটা কোশ্চন আছে তোমালোকৰ 2001 বৰ্ষত আছিল এইচএস ফাইনেলত ঠিক আছে এনেকৈ তোমালোকে ভিডিও পোৱাৰ কাৰণে আমাৰ ষ্টাডি লিডছৰ লগত জড়িত থাকিবা তোমালোকৰ বাকি টপিক যিবোৰ আছে গ্ৰামাৰ নিৰসন বইচ গোটেইখিনি আমি তোমালোকক ধুনীয়াকৈ বুজাই দিম জাস্ট তোমালোকে ভালদৰে ষ্টাডি কৰা সময় তোমালোকৰ কম পৰীক্ষা ওচৰ চাপি আহিছে দিনে দিনে গতিকে আজিৰ পৰা ভালদৰে ষ্টাডি কৰি যোৱা নিশ্চয় পৰীক্ষাত ভাল ফলাফল দেখাব পাৰিবা কিবা ডাউট থাকিলে তোমালোকৰ এপ ডাউনলোড কৰি কিবা অসুবিধা হৈছে কোৰ্সত জয়েন হবা স্ক্ৰিনত আমাৰ নাম্বাৰ দিয়া আছে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা আমি তোমালোকক কোৰ্সত জয়েন কৰাই দিম ঠিক আছে থ্যাংক ইউ